এতিয়া বহুতো কৃষকৰ কি হৈছে তেওঁলোকৰ একাউণ্টত টকা সোমোৱা নাই কি কাৰণে সোমোৱা নাই মই আগতে কৈছিলোঁ যে আপোনালোকে এইকেইটা কাম কৰা নাই যদি আপোনালোকে অতি সোনকালে কৰি ল'ব আৰু এতিয়া আপোনালোকে বহুতে সুধি আছিলে যে আপোনালোকে আবেদন কৰিব পাৰিম নোৱাৰিম বা কি হ'ব আমাৰ নতুনকৈ সেইখিনি আবেদন কৰিলে আকৌ আমি নেক্সট আপোনাৰ পিছৰ পৰ্যায়ত পাম নে নাপাম সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আপোনালোকে কমেণ্টত জনাব কৃষকৰ পইচা আপোনালোকে পালে নে নাই পোৱা আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰি চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ হয় PM কিষাণৰ 21 নম্বৰ কিস্তি PM কিষাণৰ 21 নম্বৰ কিস্তি এতিয়াতো আপোনালোকে এৰি দিলে বহুতো কৃষকৰ একাউণ্টত সোমালে বহুতৰ এতিয়াও সোমোৱা নাই আৰু ক্ৰমান্বয়ে সোমায়ো আছে তেতিয়া আপোনালোকৰ প্ৰথম কামটো হ'ব আপোনালোকে EKYC অৰ্থাৎ আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছটো যিটো হৈ আছে EKYCত আপোনালোকৰ ইয়েছ হৈ আছে নে আপোনালোকে সেইটো প্ৰথম লক্ষ্য কৰক তাৰপৰা আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছটো ইয়েছ হৈ আছে নে আপোনালোকে সেইটো লক্ষ্য কৰক তাৰপৰা আপোনালোকে লক্ষ্য কৰক আপোনালোকে লেণ্ড সিডিং কাৰণ কেলে আপোনালোকে মাটিবাৰী সেইখিনি নথিপত্ৰ দিছিলে কিবা খেলিমেলি কাৰণ কেলে মাজতে এটা ভুৱা কৃষক ওলাইছিলে বা এনেকুৱা ধৰণৰ হৈছিলে তো সেইখিনি খেলিমেলি হৈ আছিলে তো এতিয়া আপোনালোকে সেইটো ইয়েছ হৈ আছে নে আপোনালোকে লক্ষ্য কৰক যদি আপোনালোকৰ সকলোখিনি লেণ্ড সিডিং EKYC আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ FTO প্ৰচেছ আপোনালোকে পেমেণ্ট মোড আধাৰ যদি হৈ আছে ইয়েছ FTO প্ৰচেছটো যদি ইয়েছ হৈ আছে তেনেহ'লে আপোনালোকৰ কৃষকৰ পইচা ক্ৰমান্বয়ে সোমাই যাব 2 দিন পলম হয় কেতিয়াবা তাৰপিছত আপোনালোকে পৰ্যায়ক্ৰমে সোমাই যাব যদি এইখিনি ধৰি লওক কিবা এটা খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোকৰ একাউণ্টত নোসোমায় মূল বিষয় সেইটোৱে যদি খেলিমেলি হৈ আছে নোসোমায় যদি আপোনালোকৰ সকলোখিনি অ'কে হৈ আছে সোমাব আৰু যদি খেলিমেলি হৈ আছে কোনটো খেলিমেলি হৈছে সেইটো লক্ষ্য কৰি আপোনালোকে সকলোখিনি ঠিক কৰি দিয়ক আগন্তুক সময়ত আপোনালোকৰ সোমাব এটা নেক্সট আপোনালোকে সুধি আছে যে আবেদন হৈ আছে নাই বা আমি নতুনকৈ আবেদন কৰিলে পাম নে নাপাম তো আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰলৈ যাওক আৰু আপোনালোকে নহ'লে গ্ৰাম সেৱকক খবৰ কৰক অফিচলৈ যাব যে আপোনালোকৰ এইখিনি কৃষকৰ যি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এইখিনি হৈ আছে নেকি যদি হৈ আছে আপোনালোকে তেতিয়া তাত আপোনালোকে কৰিব লাগিব তো এতিয়া ধৰণৰ কোনো ধৰণৰ খবৰ পোৱা নাই খুব সম্ভৱ হৈয়ে থাকে সেইখিনি ক্ষেত্ৰত কাৰণ কেলে নতুন ফৰ্মবিলাকটো লৈয়ে থাকে কৃষকৰ কেতিয়া লয় কি নলয় সেইখিনি আপোনালোকে CSC চেণ্টাৰত খবৰ কৰিব নেক্সট আপোনালোকে নহ'লে গ্ৰাম সেৱকক খবৰ কৰি কৃষি কাৰ্যালয়লৈ আপোনালোকে যোগাযোগ কৰিব কি হ'ব কি নহ'ব আৰু নথিপত্ৰ কি লাগে তাতে আপোনালোকে কৈ দিব নথিপত্ৰ বহুত বেছি নালাগে আধাৰ কাৰ্ডটো লাগিব তাৰপৰা আপোনালোকৰ পাছবুক লাগিব আপোনালোকৰ মাটি কাগজ পত্ৰ লাগিব সেইবিলাকেই আপোনালোকৰ লাগিব তো বহুত বেছি নালাগে চ' সেইবাবে আপোনালোকে তাত খবৰ কৰিব তাতে আপোনালোকে সকলোখিনি কথা গম পাব যে আপোনালোকৰ সেইখিনি আবেদন কৰিব পাৰিব নে নোৱাৰিব আৰু যদি আপোনালোকে এতিয়া বৰ্তমান আবেদন কৰি দিয়ে তেনেহ'লে সকলোখিনি ঠিক থাকিলে আপোনালোকে পাবলগীয়া হ'লে 22 নম্বৰ কিস্তিত আপোনালোকে একেলগে সেইখিনি সকলোখিনি যেনেদৰে সোমাব আপোনাৰ একাউণ্টতো সোমাব চ' এইখিনি কথা বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই যদি আপোনালোকৰ সোমোৱা নাই EKYC লেণ্ড সিডিং FTO প্ৰচেছ আপোনালোকে আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ সেইখিনি ঠিক হৈ আছে নাই চালে আপোনালোকে সকলোখিনি কথা গম পাই যাব চ' এয়াই আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ